এইটো ভিডিঅ'ত আলোচনা কৰিম 2019ত হৈ যোৱা জেনেৰেল সায়েন্স এই কোৱেশ্চন পেপাৰটোৰ ভিতৰত কি ইম্পৰ্টেন্ট কোৱেশ্চন আছে এ টু জেড এইটো ভিডিঅ'ত আলোচনা কৰিম। মই তোমালোকক এইটো ভিডিঅ'ত যিকেইটা কোৱেশ্চন দেখাই দিম সেইকেইটা কোৱেশ্চন তোমালোক ভালকৈ পঢ়ি যাবা 100% কমন পাবা। এতিয়া আমি চাই লওঁ কি ইম্পৰ্টেন্ট কোৱেশ্চন আছে। তোমালোক ভালকৈ পঢ়িবা, মই যিকেইটা কোৱেশ্চন দেখাই দিম এইটো ভিডিঅ'ত। प्रथम क्वेश्चन टू चाबा तुमालुक 7 नং क्वेश्चन टू चाबा 7 नং क्वेश्चन टू कार्यकलापर पर आहिছে। মই प्रत्येक ভিডিওত কৈ আছো कार्यकलापर पर এটা क्वेश्चन 100% চুৰ আহিবই। চ্যাপ্টার 1 ৰ পৰা कार्यकलापर पर এটা 100% চুৰ আহিবই। মই এক্সট্ৰা কৈ ভিডিও এটা বনাইছো कार्यकलापर ওপৰত, যদি চোৱা নাই ডেসক্ৰিপচনত লিংক আছে চাই লবা। 100% চুৰ আহিবই कार्यकलापर পৰা এটা क्वेश्चन। নেক্সট ইম্পৰ্টেন্ট क्वेश्चन टू হল নেক্সট ইম্পৰ্টেন্ট क्वेश्चन टू চাবা তোমালুক प्रशमन विक्रिया की दुटा उदाहरण दिया। एटू क्वेश्चन मोस्ट इम्पर्टेन्ट এইবাৰৰ কাৰণে। एटू क्वेश्चन তোমালোক ভালকৈ শিকি যাবা। नेक्स्ट इम्पर्टेन्ट क्वेश्चन टू হল प्रजनन प्रक्रियात ডিএনএৰ প্ৰতিলিপিকৰণৰ প্ৰয়োজনীয়তা কি। एटू क्वेश्चन मोस्ट इम्पर्टेन्ट এইবাৰৰ কাৰণে। एटू क्वेश्चन তোমালোক ভালকৈ শিকি যাবা। नेक्स्ट इम्पर्टेन्ट क्वेश्चन टू হল 15 सेंटीमिटार फकास दৈৰ্ঘ্যৰ উত্তল দাপোন এখনৰ পৰা 10 सेंटीमिटार দূৰত্বত এটা বস্তু ৰখা হ'ল। প্ৰতিবিম্বটোৰ অৱস্থান আৰু প্ৰকৃতি নিৰ্ণয় কৰা। এটো क्वेश्चन মোষ্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে। তোমালোক ভালকৈ শিকি যাবা দে। নেক্সট ইম্পৰ্টেন্ট क्वेश्चन टू হ'ল 5 सेंटीमिटार দৈৰ্ঘ্যৰ বস্তু এটা 10 सेंटीमिटार ফকাস দৈৰ্ঘ্যৰ অভিসাৰী লেন্স এখনৰ পৰা 25 सेंटीमिटार দূৰত্বত ৰখা হ'ল। ইয়াৰ ৰশ্মি চিত্ৰ আঁকা। এটো क्वेश्चन মোষ্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে। এটো क्वेश्चन তোমালোক ভালকৈ শিকি যাবা। নেক্সট ইম্পৰ্টেন্ট क्वेश्चन टू হ'ল এই দুটা क्वेश्चन 100% চুৰ আহিবই 14 আৰু 15। তোমালোক পৰীক্ষা দি কবা আহিছে না নাই। ওজন স্তৰৰ কেনেকৈ অৱক্ষয় ঘটিছে চমুকৈ ব্যাখ্যা কৰা। 100% চুৰ এটো क्वेश्चन আহিবই। নেক্সট ইম্পৰ্টেন্ট क्वेश्चन टू হ'ল এটা বৈদ্যুতিক মটৰৰ কাৰ্যপ্ৰণালী ব্যাখ্যা কৰা। এটো क्वेश्चन মোষ্ট ইম্পৰ্টেন্ট আহিবই দে। তোমালোক মনত কৰিবা বৈদ্যুতিক মটৰ আৰু বৈদ্যুতিক জেনাৰেটৰ এই দুটাৰ পৰা এটা 100% চুৰ আহিবই। তোমালোক ভালকৈ পঢ়ি যাবা দে। নেক্সট ইম্পৰ্টেন্ট क्वेश्चन टू হ'ল অজৈব নিম্নীকৰণ পদাৰ্থই পৰিৱেশত প্ৰভাৱ পেলাব পৰা যিকোনো দুটা সম্ভাৱনাৰ বিষয়ে লিখা। এটো क्वेश्चन মোষ্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে। এটো क्वेश्चन তোমালোক ভালকৈ শিকি যাবা। নেক্সট ইম্পৰ্টেন্ট क्वेश्चन टू হ'ল মানুহে কেইযোৰ লিংগ ক্ৰমজম বহন কৰে। মানুহৰ সন্তানৰ ক্ষেত্ৰত লিংগ নিৰ্ধাৰণ কেনেদৰে কৰা হয় ব্যাখ্যা কৰা। এটো क्वेश्चन মোষ্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে। এটো क्वेश्चन তোমালোক ভালকৈ শিকি যাবা। नेक्स्ट इम्पर्टेन्ट क्वेश्चन टू হ'ল 4 ওমৰ ৰোধক এটাত প্ৰতি সেকেন্ডত উৎপন্ন হোৱা তাপ 100 জুল। ৰোধকটোৰ দুই মূৰৰ মাজত বিভৱবেদ উলিয়া। এটো क्वेश्चन মোষ্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে। এটো क्वेश्चन তোমালোক ভালকৈ শিকি যাবা। নেক্সট ইম্পৰ্টেন্ট क्वेश्चन टू হ'ল মোষ্ট ইম্পৰ্টেন্ট क्वेश्चन এটা আদৰ্শ শক্তি উৎসৰ গুণসমূহ কি কি। তুমি ক্ষয়িষ্ণু বুলি বিবেচনা কৰা শক্তিৰ দুটা উৎসৰ নাম উল্লেখ কৰা। এটো क्वेश्चन মোষ্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে। এটো क्वेश्चन তোমালোক ভালকৈ শিকি যাবা। নেক্সট ইম্পৰ্টেন্ট क्वेश्चन टू হ'ল 29 নং क्वेश्चन टू মোষ্ট ইম্পৰ্টেন্ট। 29 নং क्वेश्चन टू তোমালোক ভালকৈ শিকি যাবা। মানুহৰ হৃদযন্ত্ৰৰ এটা পৰিষ্কাৰ চিহ্নিত দৈৰ্ঘ্যচ্ছদৰ চিত্ৰ আঁকা আৰু ইয়াৰ বিভিন্ন কোঠালিৰ মাজেৰে প্ৰবাহিত হোৱা তেজৰ ধাৰাৰ দিশ কাৰ্ড চিনৰ দ্বাৰা দেখুৱা আৰু হৃদযন্ত্ৰটোৰ মাজেৰে হোৱা তেজ সংবহনৰ এটি চমু বিৱৰণ দিয়া। এটো क्वेश्चन মোষ্ট ইম্পৰ্টেন্ট দে। এটো क्वेश्चन তোমালোক ভালকৈ শিকি যাবা। নেক্সট ইম্পৰ্টেন্ট क्वेश्चन टू হ'ল সালোক সংশ্লেষণ কি। এই প্ৰক্ৰিয়াত সংঘটিত হোৱা কাৰ্যসমূহ কি কি। উদ্ভিদে কেনেদৰে কাৰ্বন ডাই অক্সাইড অৱশোষণ কৰে লিখা। এটো क्वेश्चन মোষ্ট ইম্পৰ্টেন্ট
এইবাৰৰ কাৰণে এইটো কুৱেশ্যন তোমালোক ভালকৈ শিকি যাবা নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল এটা কুৱেশ্যন আছে আৰু মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনটো 2 মিটাৰ ফকাছ দৈৰ্ঘ্যৰ অৱতল লেন্স এখনৰ ক্ষমতা নিৰ্ণয় কৰা 15 সেন্টিমিটাৰ ফকাছ দৈৰ্ঘ্যৰ অৱতল লেন্স এখনৰ পৰা কিমান দূৰত্বত লক্ষ্যবস্তু এটা ৰাখিলে তাৰ পৰা 10 সেন্টিমিটাৰ দূৰত্বত লেন্সে প্ৰতিবিম্ব এটা গঠন কৰিব তদুপৰি লেন্সত হোৱা বিবৰ্ধন আৰু প্ৰতিবিম্বৰ প্ৰকৃতি নিৰ্ণয় কৰা এইটো কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট এইবাৰৰ কাৰণে এইটো কুৱেশ্যন তোমালোক ভালকৈ শিকি যাবা মই এইটো ভিডিঅ'ত যিকেইটা কুৱেশ্যন দেখাই দিলোঁ সেইকেইটা কুৱেশ্যন তোমালোক ভালকৈ শিকি যাবা ইয়াৰ ভিতৰত তোমালোক 100% কমন পাবা